হাতটো নমা দাদা মোক কথা শুনক চকু দেখা ঘৰ কোন জেগাটো ঘৰ কোন জেগা পূজাই লংকা দুই জেগাত থাকে আৰু ইয়াত ক'ত থাক ইয়াত ক'ত থাক আকৌ কথা বদলি লগত কেইটা আছে লগত কেইটা আছে তোৰ নাম কি তোৰ নাম কি ৰহিম আহিলে কি কৰিব আহিছিল তই মই পইচা উঠাইছো কিহৰ পইচা উঠাইছিলি মনসা পূজা কৰা তই আলি মানুহ মনসা পূজা কৰে নেকি মনসা পূজা মুখটো ডাঙৰ অলপ ডাঙৰ চকু খোল কি প্ৰব্লেম আছে চকুটো এৰি দে বাবা প্ৰব্লেমটো দেখাই দে তেতিয়া গম পাই তেতিয়া মানুহ কমটো চকুৰ প্ৰব্লেম আছে কিন্তু আহিছিল পইচা মোবাইলটো লাগিলে আচ্ছা মোবাইল তোমাক কৈছে মনসা পূজা মানে কিবা এটা সহায় দিছোঁ মই সুধিলোঁ ক'ত পাতিব জেগাটো ভালকৈ ক'ব নোৱাৰিলে তাৰপিছত বোকাজান বুলি কৈছে আৰু বোকাজান বুলি কৈছে মই বোলো বোকাজানত পাতিবলৈ ইয়াত বিচাৰিলে কেনেকৈ হ'ব আৰু মোৰ বোলো চোৱা লাগি আছে মই দিব নোৱাৰোঁ তাৰপিছত মোৰ তাৰপৰা ওলাই আহি মই এইখিনিত দুই এজনক ক'লোঁ যে এনেকৈ ল'ৰা এটা আহিছে কিন্তু মোৰ সন্দেহজনক যেন লাগিছে তাৰপিছত সেইপিনে গৈ 2 তাৰিখত সোমাওঁতে তেনেকৈ দুইকে সোধা পোছা কৰিলত সি নামটো কৈছে কিবা ৰহিম আলী বুলি সেইকাৰণে সন্দেহত সকলোৱে ধৰি এতিয়া পুলিচক সি কিবা কিবি জানে মানে মোক কৈছে মানে তাৰপিছত সি কৈ আছিলে যে এই গাড়ীখন কাৰ মই কৈছোঁ মোৰ মানুহজন টয়লেট গৈছে লেট্ৰিন কৰিবলৈ তাৰপিছত কৈছে মানুহজনক মাতক তেতিয়া মই কৈছোঁ মই মানুহজনটো নাই টাউনত গৈছে বুলি আপুনি বাহিৰত ওলাই আহিছে বাহিৰত আহিছে কৈছে পানী খাব তো পানী খাবলৈ দিলোঁ গিলাচত তো বাহিৰৰ পৰা ওলাই পিনে কৈছে এই গাড়ীটো শনিবাৰ মংগলবাৰ চলাবই নিদিব নহ'লে আপোনাৰ হাজবেণ্ডৰ এক্সিডেণ্ট হ'ব মই কি কথা কৈছে আপুনি আজিলৈকে মোৰ হাজবেণ্ডৰ এক্সিডেণ্ট হোৱাই নাই এইটো গাড়ী দি পিনে এই ইমানটোৱে কয় তাৰপিছত ঠিক ওলাই আহিছে মুছলিম মানুহ নেকি নাই মই সুধি কৰা নাই মানে পইচা দিবৰ কাৰণে এইটোৱে মানে তো মই পইচাটো দিলোঁ তাক 35 টকা পইচা দিলোঁ পূজা কৰিম বুলি আৰু তাৰপিছত মানুহটো কৈছে ইয়াত কি জাতি আছে তো মই কৈছোঁ বিহাৰী আছে বেংগলী আছে যা পূজাৰ কাৰণে বিচাৰিলে পাবি পইচা তো এইটোৱে গ'ল এইপিনে শুনিছোঁ এতিয়া বোলে চুৰ বুলি ধৰি পিনে পিটি আছে চবে ওলাই আহিছোঁ মই ঘৰৰ পৰা চাইছোঁ চুৰ